গাড়ীৰ ষ্টেৰিঙত হাত দিয়াৰ লগে লগে বা বাইক মটৰচাইকেলত চলোৱাৰ প্ৰাক মুহূৰ্তত আমি ভাবিব লাগে যে আমাৰ বাবে ঘৰত পিতৃ মাতৃ আৰু ল'ৰা ছোৱালী বাট চাই আছে। তেওঁলোকলৈ মনত পেলাব লাগে আমাৰ অবিহনে সেই ঘৰখন কি হৈ যাব, তেওঁলোকৰ জীৱন অসাৰ হৈ পৰিব। সেই কথা মনত পেলাই হৃদয়ংগমন কৰিলে আমাৰ সমাজত বহু দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব। এই মন্তব্য নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ। আজি বটদ্ৰৱা থানাৰ সভাগৃহত অনুষ্ঠিত এখনি সজাগতা সভাত তেওঁৰ বহু উপমা তথা বাস্তৱিক ঘটনাৰ বিৱৰণী কৰি ৰাইজক পথ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। পথ সুৰক্ষা জীৱন সুৰক্ষা এই শ্লোগানেৰে নগাঁও জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি বটদ্ৰৱা থানাৰ সভাগৃহত এই পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মানৱৰ অমূল্য জীৱন বচোৱাৰ সৰ্বোত্তম উপায় পথ সুৰক্ষাৰ সজাগতাৰ বাবে উপস্থিত হোৱা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসকে আদি কৰি সকলোকে আদৰি ভাষণ প্ৰদান কৰাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচাৰে আদৰণি জনোৱা হয়। পাছত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে পথ সুৰক্ষা জীৱন ৰক্ষা হৈছে এক সাৰ্বজনীন মূল মন্ত্ৰ। পথ সুৰক্ষাৰ নীতি নিয়মসমূহ কেৱল জৰিমনা বা শাস্তিৰ পৰা হাত সৰাৰ উপায় নহয়, ই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ অমূল্য জীৱন বচোৱাৰ সৰ্বোত্তম উপায়। পথ দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয় ক্ষতি ৰোধ কৰিবলৈ আমি সকলোৱে দৈনিক কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলা উচিত। পথ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ নীতি নিয়মসমূহ গতিসীমা নিয়ন্ত্ৰণ, হেলমেট আৰু ছিট বেল্টৰ ব্যৱহাৰ, মদ্যপান কৰি গাড়ী নচলোৱা, গাড়ী চলোৱা অৱস্থাত মোবাইল ফোন ব্যৱহাৰৰ পৰা বিৰত থকা, ট্ৰেফিক নিয়ম মানি চলা আদি বিষয় বিশ্লেষণ কৰে। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।